নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি যোৱা ভিডিঅ'বোৰত এবাৰ হৈ যোৱা নেট পৰীক্ষাৰ প্ৰশ্নকাকতখনৰ বিষয়ে আলোচনা কৰি আহিছিলো আৰু আজিও আমি তাৰে তৃতীয়টো পাৰ্ট লৈ আহিছো আপোনালোকৰ মাজলৈ। মই পেপাৰখন পোৱাত অলপ দেৰি হ'ল, সেই কাৰণে আপোনালোকৰ মাজলৈ এনেদৰে লৈ আহোঁতে অলপ অসুবিধা হৈছিল, কিন্তু আজি যিহেতু পেপাৰখন হাতত আছে সেয়ে আপোনালোকৰ ওচৰলৈ এই প্ৰশ্নকাকতখনৰ মই যিমানখিনি পাৰো সমাধান কৰাৰ চেষ্টা এটা কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। দুই এটা তাৰে মাজত কিবা ভুলো হ'ব পাৰে, আপোনালোকেও জনাব কিবা যদি ভুল দেখা পায়। যিখিনি পাৰিছো মই শুদ্ধকৈ কৰি দিয়াৰ চেষ্টা এটা কৰিছো। তেনেহলে আমি ইয়াতে আপোনালোকে গমে পাইছে তলত দিয়া পাঠটো পঢ়ি কি দিছিল, আমাক পেছেজ বুলি কয় এইটো, গতিকে সেইটো এটা আহিছিল আৰু তাতে আমি এইটো আৰু মই ইমান দীঘলীয়াকে পঢ়ি নাথাকো, আপোনালোকে যিহেতু পৰীক্ষাত এইখিনিৰ উত্তৰবিলাক কৰি আহিছেয়ে। তাৰে 51 নম্বৰ যিটো কুৱেশ্যন আছে সেইটোৰ 2 নম্বৰটো শুদ্ধ উত্তৰ বুলি বিবেচনা কৰিছো। ইয়াতে কি আছে, মানুহে ঐতিহ্য হেৰাই যোৱা বুলি শংকাত ভোগে তেতিয়া যেতিয়া, তাৰ মানে এটা আমাক এই 4টা অপচন দিছে, কেতিয়া মানুহে শংকাত ভোগে। তাৰে মাজত ইয়াতে 2 নম্বৰটো যে আছে, সংস্কৃতিয়ে পুৰণিক এৰি নতুনক আদৰি লয় আৰু তেতিয়া মানুহে কি কৰে, ঐতিহ্য হেৰাই যায় বুলি শংকাত ভোগে। তাৰ পিছত আছে 52 নম্বৰটো, যিদৰে নাহৰ গুটি জ্বলাই পোহৰ কৰাৰ যুগলৈ ঘূৰি যাব নোৱাৰি, বানপাহি বানবাটিত খোৱাৰ যুগলৈও যাব নোৱাৰো, এই কথাষাৰে প্ৰমাণ কৰে যে ইয়াতেও আমি 4 নম্বৰটো শুদ্ধ বুলি বিবেচনা কৰিছো। 4 নম্বৰটোত কি আছে যে সংস্কৃতিৰ সোঁত অবিৰতভাৱে প্ৰবাহিত আৰু ৰূপান্তৰিত হৈ থাকে। আৰু সংস্কৃতিৰ কথাখিনি পঢ়োতে আমি এই কথাখিনি জানোৱে আৰু পেৰাগ্ৰাফটোত এই কথাখিনি আছে, আপোনালোকে উলিয়াই ল'ব। তাৰ পিছৰটোত আছে, মানুহৰ ভাষায়ো তাত পুৰণি ৰূপ এৰি এটি যুগোপযোগী ৰূপ গ্ৰহণ কৰি আহিছে, কাৰণ প্ৰথমটো শুদ্ধ। কাৰণ কি আছিল, সংস্কৃতিৰ এটা অংশ হিচাপে ভাষাই সভ্যতাৰ প্ৰয়োজনত স্বাভাৱিক ৰূপত ৰূপান্তৰ লাভ কৰি থাকে। তাৰ পিছৰটো আছে, জাতীয় জীৱনৰ বৈশিষ্ট্য কিহত নিহিত হৈ থাকে। ইয়াতে আমি 2 নম্বৰটো শুদ্ধ বুলি বিবেচনা কৰিছো যে জাতীয় জীৱনৰ মানৱীয় আৰু নৈতিক মূল্যবোধ তথা নন্দনতাত্ত্বিক দৃষ্টিভংগীৰ মাজত, এইটো আমি পাইছো। তাৰে পিছৰটো আছে, ওপৰৰ পাঠটোৰ আধাৰত তলৰ কোনটো বাক্য শুদ্ধ নহয়। ইয়াতে 4 নম্বৰটো শুদ্ধ দিছো। এতিয়া আৰু এটা আমাক পেছেজ দিছিল, সেইটো আছে, সেইটো আপোনালোকে পঢ়ি ল'ব। এইটো খুব সহজে দিছিল, এইটো সম্ভৱতঃ ক্লাছ 10ৰ অসমীয়া কিতাপত থকা এটা পাঠৰ পৰা দিছিল। এই যিটো আমাৰ মানে 2 নম্বৰ পেছেজটো আছে। 56 নম্বৰটো চাব, প্ৰথমটো, জীৱকৰ গুৰুৱে শিক্ষা দিয়া বিষয়টো আছিল, কি শিক্ষা দিছিল। আমি এই পেছেজটো পঢ়ি আপোনালোকে নিশ্চয়কৈ ওলাইছে বহুতে, তথাপিও যোনে যোনে ওলা নাই চিন্দি যাব যে আয়ুৰ্বেদ শিক্ষা দিছিল জীৱকে। তাৰপিছত তলৰ কোন দুগৰাকী ব্যক্তি তক্ষশিলা বিশ্ববিদ্যালয়ৰ শিক্ষাদান বা শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াৰ লগত জড়িত আছিল, পাণিনি আৰু শিলভদ্ৰ। তাৰপিছত আছে, ৰত্নদধি হৈছে, এইটোতো একেবাৰে সহজ আছেয়ে, এটা পুথিভঁৰালৰ নামটো কি আছিল, ৰত্নদধি। তাৰপিছত আছে, ওপৰৰ পাঠত উল্লেখ থকা মতে তলৰ কোনখন শিক্ষানুষ্ঠানত হিন্দুৰ পৰা বৌদ্ধ চিন্তা চৰ্চাৰ স্থানলৈ পৰিৱৰ্তিত হৈছিল। আমি পেছেজটো পঢ়োতেও পাইছিলো, সেইটো হৈছে তক্ষশিলা। আৰু শেষৰটো আছে, ভাস্কৰ বৰ্মা, পাণিনি আৰু নাগাৰ্জুন এই নামকেইটাৰ লগত জড়িত হৈ থকা বিশ্ববিদ্যালয় কেইখনৰ হৈছে একাদিক্ৰমে সজাব দিছে। এতিয়া ভাস্কৰ বৰ্মাৰ লগত ক'ত আছে, এইকেইটাৰ মাজত আমি নালন্দাটো পালো, তাৰপিছত পাণিনি আছে তক্ষশিলা, তাৰপিছত নাগাৰ্জুন আছে শ্ৰী ধান্যকটক। গতিকে আমি 60 নম্বৰ প্ৰশ্নটোৰ উত্তৰ 4 নম্বৰটো দিছো, 4 নম্বৰটো। আৰু ইয়াতে অলপ খেলিমেলি নহয়, যিহেতু প্ৰশ্নকাকতখন হাতত নাছিল, গতিকে প্ৰশ্নবিলাক আগতে মই কিছুমান দিছো, লিখি দিছিলো, আপোনালোকৰ হয়তো মনত পৰিব, গতিকে মই এইবিলাকৰ দিয়াখিনি মই আলোচনা কৰি নাথাকো। আপোনালোকে যদি আগৰ ভিডিঅ' দুটাৰ লগত মিলাই লয় তেনেহলে বেছি সুবিধা হ'ব। আগৰখিনিত যি আছে সেইখিনিও মিলাই ল'ব, আৰু নতুনকে আজি মই যিখিনি আগতে কৰিছো এতিয়া এই ভিডিঅ'টোত দি নাথাকো, আপোনালোকে চাই যাব। নিদিয়াখিনিহে মই আজি এই ভিডিঅ'টোত দিম।
নিদিয়াৰ ভিতৰত আছিল তাৰ পিছত আছে এইকেইটা দিছো আপোনালোকে চাব 78 নম্বৰটো ইয়াতে চাব এইটো মই দিয়া নাছিলো আগৰ ভিডিঅ'ত তলত হেমবৰুৱাৰ ভ্ৰমণ কাহিনী কেইখনৰ ক্ৰম অনুসৰি সজোৱা ভ্ৰমণ কাহিনী কেইখনৰ যি দিছিল আমাক এইকেইখনটো কোনে লিখিছে আমি জানোৱে হেমবৰুৱাৰ এইকেইখন ৰচনা গতিকে আমি চনকেইটা জানিব লাগিব ইয়াতে মেকং নৈ দেখিলো চনটো আপোনালোকে যদি লিখি ল'ব খোজে এইটো লিখি ল'ব পাৰে 1967 তাৰ পিছত সাগৰ দেখিছাৰ চনটো আছে 1954 তাৰ পিছত ইজৰাইল আছে 1965 তাৰ পিছত আছে ৰঙা কৰবীৰ ফুলটো আছে 1959 গতিকে এই কেইটাৰ মাজৰ পৰা আমি যেতিয়া মিলাই লম তেতিয়া হ'ব অপচনটো সি নম্বৰটো শুদ্ধ হ'ব ইয়াতে দিয়া আছে গতিকে চন কেইটা চালে গম পাব কোনটো আগতে হ'ব B2 কাৰণ B2 আছে 54 ইটো আগত হ'ব তাৰ পিছত বাকি কেইটা আপোনালোকে মিলাই ল'ব এইখিনি আছে তাৰ পিছত 79 নম্বৰটো আগতে দিয়া নাই তলৰ উক্তি কেইটাৰ মাজৰ পৰা অধিক যুক্তিসিদ্ধ উক্তিটো বা উক্তি কেইটা বাছি উলিয়া তাৰ মানে এইবাৰ এইকেইটা নতুনকে দিছে মানে আগতে এনেকুৱা বেছি আহা নাছিল উক্তি যুক্তি বুলি আহিছিল এতিয়া কি কৰিছে এইকেইটা দি দিছে কেইটামান যুক্তি তাৰ পিছত উক্তি দিছে তাৰে পৰা কোনটো মানে যুক্তিসংগত হয় সেইটো আমাক বাছিব দিছে এতিয়া আমি কি নাটকৰ কাহিনী ভালেই নাটক ভাল নাটকৰ এইকেইটা কথা কৈছে এ নম্বৰটোত দিছে বি নম্বৰটো আছে সংঘাতেই নাটকৰ প্ৰাণ সবল সংলাপ নাটকৰ ৰাজহাৰ স্বৰূপ আৰু 4 নম্বৰটো আছে নাটক হল পৰিবেশনৰ অনুকৰণ এতিয়া আমি যদি চাব যাও অধিক যুক্তিসংগত হিচাপে আমি ইয়াতে এইটোত আমি চিন দিব পাৰো সংঘাতেই নাটকৰ প্ৰাণ বুলি কৈছে কেৱল এইটো 3 নম্বৰটো হ'ব কেৱল B2 হ'ব তাৰ পিছত 80 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তলৰ উক্তি কেইটাৰ মাজৰ পৰা অধিক যুক্তিসংগত উক্তি কেইটা এই দুটাৰ মাজৰে এটা হ'ব কিন্তু আমি ইয়াতে কোনটোত দিম চাব যে সাধু কথা মানেটো আৰু জানে হয়নে যে অলৌকিক ঘটনাযুক্ত কাহিনী হৈছে সাধু কথা আৰু এটা আছে সাধু কথা পৰম্পৰাগতভাৱে মুখে মুখে চলি অহা কাহিনী এই দুটা মোৰ বোধৰে এই ডি নম্বৰটো শুদ্ধ যেন লাগে কিন্তু আপোনালোকে এইটো কোন নম্বৰটো দিছে জনাবচোন কাৰণ সাধু কথাত কিছুমান অলৌকিকতাও থাকে অলৌকিক ঘটনাও থাকে গতিকে এইটো শুদ্ধ যেন লাগে এইটো গতিকে ডি নম্বৰটো ইয়াতে মই দিছো কিন্তু আপোনালোকে ক'বচোন যদি এইটো লিখি আহিছে যে ক'ত পাইছিল এইটো মই কিন্তু এইটোৱে যে হ'ব একেবাৰে মই কোৱা নাই এই দুটাৰ মাজৰ পৰাই কিন্তু এটা হ'ব গতিকে জনাব কমেন্ট কৰি তাৰ পিছত আছে 81 নম্বৰটোত তলৰ উক্তি কেইটাৰ মাজৰ পৰা অধিক যুক্তিসিদ্ধ এইটো এনেকুৱাই প্ৰশ্ন আগৰ কেইটাৰ দৰে তাৰ পিছত তাতে আমি ৰোমান্টিক সাহিত্য হল বিস্ময়ৰ নৱজাগৰণ বুলি কৈছে ৰোমান্টিক সাহিত্যৰ তাৰ পিছত বাকি কিটা পঢ়ি নাথাকো আৰু শুদ্ধ উত্তৰটো হ'ব ইয়াতে 2 নম্বৰ অপচনটো কেৱল A আৰু D2 হ'ব A টোত যি আছে ৰোমান্টিক সাহিত্য হল বিস্ময়ৰ নৱজাগৰণ আৰু D টোত আছে ৰোমান্টিক সাহিত্য কল্পনা প্ৰৱণতাৰ অসাধাৰণ বিকাশ এই দুটা আমাৰ অপচনত যে আছে সেই দুটা আমি শুদ্ধ বুলি বিবেচনা কৰিছো তাৰ পিছত এইকেইটা মই আগতে কৰি দিছো আপোনালোকে আগৰ ভিডিঅ'ত মিলাই ল'ব যোনে যোনে কৰা নাই তাৰ পিছত 88 নম্বৰটো আজি কৰি দিও 87 88 ইটো পুনৰ নিৰ্মাণ শৈলীৰে ৰচনা হোৱা অসমীয়া উপন্যাসৰ ক্ৰম মানে আমি চন কেইটা জানিব লাগিল ইয়াৰে গতিকে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ মহাৰথী আৰু এইকেইটা প্ৰশ্নৰ পৰা আপোনালোকে এই নাম কেইটাও মনত ৰাখি যাব যে মহাৰথীখন কোনে লিখিছিল চন্দ্ৰপ্ৰসাদ শইকীয়াই এইবাৰৰ প্ৰশ্নৰ পৰা এইকেইটা উলিয়াব গতিকে সহজ হ'ব নতুনকৈ আৰু দুটামান তথ্য আপোনালোকৰ মাজত নিজাকে পাই যাব প্ৰশ্নখনৰ পৰাই এতিয়া 88 নম্বৰটো কি হ'ব এই নম্বৰটোত এইটো চনটো আছে 1992 হ'ব 1992 ত্ৰৈলোক্য ভট্টাচাৰ্যৰ উত্তৰাখণ্ড হ'ব 1987 হ'ব 1987 তাৰ পিছত ডক্টৰ মালিনীৰ যাজ্ঞসেনী 2008 হ'ব তাৰ পিছত খৰ্গেশ্বৰ ভূঞাৰ যুৱৰাজ 1998 ইয়াৰে মাজৰ পৰা আমাৰ কোনটো শুদ্ধ হ'ব BADC টো ক'ত আছে BADC এইটো হ'ব শুদ্ধ কাৰণ B টোত কি আছে 1987
এইটো একেবাৰে আগত আহিব বাকি কিটা আপোনালোকে মিলাই চাব এইটো গল তাৰ পিছত আমি 89 টো মই আগতে কৰি দিছো চাব তাৰ পিছত 90 টো চাব এতিয়া যুদ্ধোত্তৰ যুগৰ অসমীয়া নাটকত প্ৰতিফলিত প্ৰগতিবাদী আদৰ্শৰ নাটকৰ ক্ৰম এতিয়া এইকেইটাৰো আমি এইকেইখনৰো আমি চনটো জানিব লাগিব বসন্ত শইকীয়াৰ মানুহ কিমান চনত আছিল 1977 মই চন কেইটা দি দিছো আপোনালোকে নতুন তথ্য এখিনি লিখি ল'ব লক্ষ্যধৰ চৌধুৰী নিমিলা অংক 1955 তাৰ পিছত মুনিন শৰ্মাৰ সভ্যতাৰ সংকট এইটো আছে 1990 তাৰ পিছত ফণী শৰ্মাৰ সিৰাজ আছে 1948 গতিকে ইয়াতে শুদ্ধ উত্তৰ হ'ব প্ৰথমটো কত পালো আমি ডি টো আগত হ'ব ডি তাৰ পিছত এটো পালো 48 তাৰ পিছত হ'ব ডি বি হ'ব এটো পালো তাৰ পিছত এ হ'ব এতিয়া এটো এ এটো ডি বি এ আৰু লাষ্টত কি হ'ব সি টো হ'ব 1992 সি নম্বৰটো আছে গতিকে শুদ্ধ উত্তৰ এইটো হ'ব এইখিনি কৰি লব তাৰ পিছত 92 টো আছে এই 91 টো মই আগতে কৰি দিছো চাব 92 টোত কি আছে জোনাকী আবাহন ৰামধেনু আৰু সাম্প্ৰতিক কালৰ চুটিগল্প প্ৰতিনিধিত্ব কৰা গল্পকাৰৰ ক্ৰম এওঁলোকৰ এইটো অপচনটো 3 নম্বৰটো হ'ব আপোনালোকে চাব তাৰ পিছত 93 টোত কি আছে আমি এতিয়া চাম লোক সাহিত্যৰ বিষয়ে ৰচিত অসমীয়া গ্ৰন্থৰ তালিকা একাদিক্ৰমে 93 ইয়াতে বি নম্বৰটোৱে দিছো কিন্তু মই এইটোৰ গটে গিটাৰে সন কেইটা সঠিকভাৱে আপোনালোকক জনাব নোৱাৰিম মানে দুখন মানৰ পাইছো বাকি কেইখনৰ আপোনালোকক কি দিছে এইটো জনাবচোন আপোনালোকে 93 নম্বৰটো এইটো 2 নম্বৰটো হোৱা যেন মানে বি টো আগত হ'ব মানে কি আছে প্ৰফুল্ল কুমাৰ বৰুৱাৰ অসমীয়া লোক সাহিত্য এইটো দিছো কিন্তু একেবাৰে এইটোৱে মই শুদ্ধ বুলি এতিয়া নকওঁ এইকিটা আপোনালোকে আগৰ যেটো এটা প্ৰশ্ন দিছিলো আৰু এই 93 নম্বৰটো এই দুটা চাই আপোনালোকে জনাব কোনটো শুদ্ধ বুলি দিছে তাৰ পিছত আছে এইখিনি মই আগতে কৰাই দিছো তাৰ পিছত 100 নম্বৰটো আছে এতিয়া 100 নম্বৰটো এইটো প্ৰশ্ন শব্দটোত কেইটা অক্ষৰ আছে এতিয়া আমি এই অক্ষৰৰ কথাটো জানিব লাগিব আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে এইটোৱে দুটা আছে প্ৰশ্ন শব্দটোত তাৰ পিছত আছে 101 নম্বৰটো ক্ৰোধে প্ৰকম্পিত বিশ্বামিত্ৰ মুনিবৰ দেখি অন্তৰিক্ষ ধাতু হইল নিৰন্তৰ পাত্ৰমিত্ৰ সমে দশৰথ মহাৰায়ে ভয়ত ৰাখে ভইল যেন মৃতক পৰাই ইয়াত কি ৰস সঞ্চাৰ হৈছে ইয়াতে ভয়টো আছে ভয়টোৰ সাধাৰণতে কি হয় ভয়ানক ৰস বুলি আমি জানো গতিকে এইটো শুদ্ধ দিছো কাৰণ বিভৎস নহয় বিভৎস হলে এটা ঘিন লগা অৱস্থাক বুজায় ভয়ানকটোৱে শুদ্ধ বুলি বিবেচনা কৰিছো তাৰ পিছত আছে এইকিটা আগতে দিছো এতিয়া 109 নম্বৰটো ইয়াতে এইটো আছে এইটো খালি ঠাই পূৰণ কৰাৰ দৰে দিছিল হল ডেজ হল এনে এটি শব্দ বা একে হাছতে গঢ়া বিচাৰ যাক এখিনি মই পঢ়ি নাথাকো গতিকে ইয়াৰে উত্তৰটো হ'ব 3 নম্বৰটো পুনৰ অৱলোকন ইয়াতে পুনৰ অৱলোকন হল এনে এটি শব্দ বাকিখিনি আপোনালোকে পঢ়ি ল'ব এইটো 109 টো গল তাৰ পিছত এইটো দিয়া নাছিলো তলৰ কোন কেইটা বৰ্ণৰে কোনো শব্দ আৰম্ভ নহয় ইয়াতে শুদ্ধ উত্তৰটো হ'ব এইটো মানে আৰম্ভণিতে ঙ নাথাকে নিয় নাথাকে আৰু মূৰ্ধন্য ন নাথাকে এইটো সুধিছে ইয়াতে তাৰ পিছত 71 টো গল 115 টো চাম এতিয়া আমি হাতবনিৰ ৰাজ্য উত্তৰ পূৰ্বাঞ্চলক বৰ অসম নাম দিয়া ব্যক্তিগৰাকী আছিল কোনে কৈছিল সূৰ্য কুমাৰ ভূঞাই কৈছিল তাৰ পিছত আছে ৰাইজে নখ জকাৰিলে নৈ বয় এইটোতো আমি পাই আহিছো ন আগৰ পৰাই এই কথাষাৰৰ মূল অৰ্থ কি ৰাইজে নখ জকাৰিলে নৈ বয় তাৰ মানে এই কেইটাৰ মাজৰ পৰা কোনটো অধিক যুক্তিসংগত মানে
বাছি উলিয়াব দিছে গতিকে ইয়াতে 4 নম্বৰটো অপচনটো চাবচোন যে এইটোৱে হ'ব যে সামূহিক ঐক্য সংহতি ৰক্ষা কৰি কাম কৰিলে অসাধ্য সাধন কৰিব পাৰি আৰু এইটো আমি ভাৱ সম্প্ৰসাৰণ কৰাত পাইছিলো হয়নে মনত পৰিছে নে ৰাইজে নখ জোকাৰিলে তাৰ মানে সামূহিকভাৱে যদি কোনো এটা কাম আমি একতা বা সংহতি ৰক্ষা কৰি আগবাঢ়ো তেতিয়া হলে সেই অসাধ্য যেন লগা এটা কামো আমি কি সাধন কৰিব পাৰো আৰু সেইটোৱে আমাৰ কথা ৰাইজে নখ জোকাৰিলে নৈবত্য কয় তাৰ পিছত আছে 117 নম্বৰটো অসম সংৰক্ষণী সভাৰ মুখপাত্ৰ আছিল ডেকা অসম এইটো ডেকা অসম হয় তাৰ পিছত 17 নম্বৰ গল এবাৰ 18 নম্বৰটো আছে মহেশ্বৰ নেওগৰ মতে 29 বছৰীয়া ডেকা বয়সত মৃত্যুৱে আদৰি আমাৰ পৰা আঁতৰাই নিয়া চনটো দিছে ব্ৰনছনৰ দৰে অসমীয়া ভাষাৰ প্ৰতিভাশালী ত্ৰাতা আৰু নিৰ্মাতা খালি ঠাই পূৰণ কৰাই দিছে আৰু ওপৰৰ খালি স্থানত নামটো আমাৰ উপযুক্ত নাম কোনটো হ'ব ইয়াৰ পৰা আনন্দৰাম বৰুৱা সত্যনাথ বৰা লম্বদৰ পৰা ইয়াতে শুদ্ধটো হ'ব আনন্দৰাম ঢেকিয়াল ফুকন এইটো গল তাৰ পিছত আছে 119 নম্বৰটো বিংশ শতিকাৰ সপ্তম দশকত গণিকা জীৱনক লৈ এইখন 1 নম্বৰ উত্তৰটো অপচনটো হ'ব তাৰ পিছত 120 নম্বৰটো হ'ব এৰিষ্টটলৰ পয়েটিক্স গ্ৰন্থৰ পাছত আৰ্টছ পয়েটিকা ৰচনা কৰিছিল আৰ্টছ পয়েটিকা কোনে ৰচনা কৰিছিল হৰিছে এইটো মনত ৰাখিব এইটো পাশ্চাত্য সাহিত্যৰ পৰা আহিছে তাৰ পিছত তাৰে পিছৰটো আছে কিৰাত জনকৃতি শীৰ্ষক গ্ৰন্থখনিত বৰ্ণনা কৰা মূল নিপ্ৰস্তিটোৰ বা নিপ্ৰজাতিটো হ'ল কোনটো হ'ব কিৰাতৰ লগত মংগোলীয় এইটো 3 নম্বৰ অপচনটো শুদ্ধ হ'ব তাৰ পিছত এইটো চাব দিবঙীয়া টেঙাপানীয় বৰগয়া আৰু পাটৰগৰা এই চাৰি খেল অসমৰ কোনটো জনজাতিৰ এইটো হৈছে দেউৰীসকলৰ চাৰিটা ফৈদ আছিল সেইকেইটা হৈছে দিবঙীয়া টেঙাপানীয় বৰগয়া আৰু পাটৰগয়া আৰু তাৰ পিছৰটো আছে মণি দত্তৰ নামটো তলৰ কোনখন গ্ৰন্থৰ সৈতে জড়িত এইটো হ'ব ডাকাৰ্ণৱ 125 নম্বৰটো চাব কমতা মণ্ডল দুৰ্লভ নাৰায়ণ নিপাবৰ অনুপম তাহান তনয় ৰুদ্ৰ সৰস্বতী দেৱযানী কন্যা নাম নিজৰ কাব্যৰ আৰম্ভণিতে এনেদৰে ফণিতা পেলোৱা কবিগৰাকী কোন আছিল এইগৰাকী আছিল হেম সৰস্বতী আছিল এইটো পালো এতিয়া 126 নম্বৰটো গল 125 নম্বৰটো গল তাৰ পিছত আছে এইকিটা আগতে কিছুমান কৰি দিয়া আছে ইয়াৰ মাজত বাকি আৰু 138 টো আছে এটুত কি দিছে তলৰ উক্তি কেইটাৰ মাজৰ পৰা শুদ্ধ উক্তিটো বা উক্তি কেইটা বাছি উলিয়া বা এটাও হ'ব পাৰে বা উক্তি কেইটাও হ'ব পাৰে যে কাব্যাদৰ্শ গ্ৰন্থৰ প্ৰণেতা হৈছে ৰুদ্ৰত এটোটো ফুলে এইটো ফুল তাৰ পিছত ভামহৰ মতে অলংকাৰ ৰূপক আদি নাথাকিলে কাব্য শোভা নহয় তাৰপিছত বক্ৰক্তি কাব্য জীৱম বুলি বামনে কৈছিল তাৰ পিছত দণ্ডী ৰীতিবাদৰ প্ৰতিষ্ঠাতা আচাৰ্য দণ্ডী যে আছিল তেওঁক ৰীতিবাদৰ প্ৰতিষ্ঠা বুলি কৈছিল কিন্তু সেইজন নহয় সেইটো আছিল বামন আছিল গতিকে ইয়াৰে শুদ্ধ হ'ব আমাক যেহেতু কি কৈছে শুদ্ধটোহে বাছিব দিছে গতিকে বি নম্বৰটো হ'ব আৰু অপচনত আছে 3 নম্বৰ অপচনটোত কি আছে কেৱল বি গতিকে এইটো শুদ্ধ হ'ব এইটো পালো এতিয়া 141 নম্বৰটো আমি চাম তলৰ উক্তি কেইটাৰ মাজৰ পৰা অধিক যুক্তিসিদ্ধ এইটো আগৰটোৰ দৰে আছে আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব যে অসমীয়া ভাষাটো আৰ্য সম্ভূত হলেও ইয়াৰ প্ৰতিবেশী আৰ্য ভিন্ন ভাষাসমূহে তাৰ শব্দ সম্ভাৰ আৰু আন ৰূপগত গাঁথনি সুকীয়া ৰূপ প্ৰদান কৰিছে এইটো হ'ব শুদ্ধ উত্তৰ আৰু অপচনত কি আছে কেৱল বি টো 1 নম্বৰত আছে গতিকে সেইটো আমি শুদ্ধ দিছো তাৰ পিছত 142 টোত কি আছে চাম যে গোৱালপাৰীয়া লোক সংস্কৃতিৰ বিষয়ে বিশেষভাৱে গৱেষণা কৰা গৱেষক গৰাকী কোন আছিল এই গৰাকী আছিল বীৰেন্দ্ৰনাথ দত্ত তেওঁ কি কৰিছিল গোৱালপাৰৰ যিখিনি লোক সংস্কৃতি আছে সেইখিনিৰ ওপৰত গৱেষণা কৰিছিল 142 টো গল এতিয়া 143 টো আছে অতুল চন্দ্ৰ হাজৰিকাৰ মঞ্চলেখা এইখনৰ এটা নামটো পালো যে মঞ্চলেখা কোনে লিখিছিল অতুল চন্দ্ৰ হাজৰিকাৰ আৰু তেওঁৰ এই গ্ৰন্থখনৰ বিষয়বস্তু কি আছিল 1 নম্বৰ অপচনটো শুদ্ধ হ'ব যে অসমীয়া নাট্য সাহিত্যৰ ইতিহাসৰ বিষয়ে তেওঁ কৈছিল এতিয়া 146 টো আমি চাম যে সত্যেন্দ্ৰনাথ শৰ্মাৰ বিচাৰৰ আধাৰত তলত দিয়া শংকৰদেৱৰ ৰচনাসমূহৰ ৰচনাকালৰ আধাৰত সজোৱা ইয়াতে 146 টো এইটো হ'ব A B
হৰিশ্চন্দ্ৰ উপাখ্যানখনটো প্ৰথম আছিল আমি প্ৰথমখন আৰু শেষৰখন জানো আহিনে ৰাম বিজয়টোৰ শেষৰখন আছিল তাৰ পিছত বিএসি ডিএসএ এইকেইটা তাতে আছে তাৰ পিছত 146 এতিয়া আমি 152 চাম 152 শেষৰ প্ৰশ্নটো চাম যে তলত উল্লেখ কৰা বিভিন্ন মূলৰ লোকৰ সাংস্কৃতিক জীৱনৰ পৰা অসমীয়া সংস্কৃতিত প্ৰৱেশ ঘটা উপাদান কেইটা আছিল ইছলামিক মূল অষ্ট্ৰিক ভাষী আহোম আৰু তিব্বত বৰ্মী এই ক্ৰমত একাধিক্ৰমে সজোৱা এতিয়া এইকেইটা অপচনৰ প্ৰথমটোত কি আছে যে এ নম্বৰটো কপাহৰ সূতা কটা প্ৰথা তাৰ পিছত দ্বিতীয়টো আছে কাগজৰ প্ৰচলন খেল প্ৰথা আৰু দল বান্ধি মাছ মৰা প্ৰথা এতিয়া আমাক প্ৰথমৰ পৰা সজাব লাগিব যে ইছলামিকৰ ভিতৰত কোনটো আছিল যে কাগজৰ প্ৰচলনটো আমি জনাত ইছলামিক প্ৰচলন গতিকে বি টু কোড আছে আমাৰ সি অপচনটো আছে 3 নম্বৰটো আছে 4 নম্বৰটো আমাৰ কি বি অপচনটো আগত আছে গতিকে আৰু মিলাব লাগিব আমি তাৰ পিছত দ্বিতীয়টোত কি আছে ইছলামিক গল অষ্ট্ৰিক ভাষাৰ পৰা কি আহিছে এতিয়া অষ্ট্ৰিকৰ পৰা কপাহৰ সূতা কটাটো আমি জানো কপাহৰ সূতা কটাটো গতিকে কপাহৰ সূতা কটাটো কি আছে এ নম্বৰত আছে গতিকে এইটো আমি কাটি দিলো বাকি কেইটাটো নহয়ে এনেকে কি কৰিব পাৰি নোহোৱা কেইটা আগতে বাছি লৈও শুদ্ধ উত্তৰটো কৰিব পাৰি গতিকে এইটো হ'ব শুদ্ধ উত্তৰ তেনেহলে আমি এইবাৰৰ যিখিনি প্ৰশ্ন আহিছিল আমি আলোচনা কৰিলো আপোনালোকে নিশ্চয় ভিডিও তিনিটা খণ্ডত মই দিলো প্ৰথমটো দ্বিতীয়টো আৰু তাৰ পিছৰটো দিলো 3 নম্বৰটো তেনেহলে আমি এইবাৰৰ যিখিনি কোৱেশ্চন আহিছিল আমি আলোচনা এটা আপোনালোকৰ মাজলৈ তিনিটা খণ্ডৰ জৰিয়তে আগবঢ়ালো আশা কৰিছো আপোনালোকে এই ভিডিও কেইটাৰ পৰা নিশ্চয় অলপ হলেও উপকৃত হ'ব পাৰিব আপোনালোকেও বহুদিন ধৰি কৈ আছে ময়ো বিশেষ কাৰণবশত ভিডিওটো আগবঢ়াব পৰা নাছিলো মই যিখিনি পাৰিছো আপোনালোকৰ মাজলৈ লৈ আহিছো বাকি আৰু পৰীক্ষা ডেট এটা দিছে আমাক নেট পৰীক্ষাৰ এখন আমাৰ নটিফিকেশন ওলাইছিল গতিকে সেই অনুসৰি আপোনালোকে নিশ্চয়কৈ প্ৰস্তুতি বিলাক চলাই আছে আশা কৰো সকলোৰে ভালেই হ'ব তেনেহলে আজি আৰু আমি বেলেগ বিষয় আলোচনা নকৰি ভিডিওটো ইয়াতে সামৰিছো ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ